हेलो एवरीवन वेलकम टू माय चैनल माय ब्लॉग लाइफ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছে আপোনালোকৰ মাজত। আশা কৰোঁ ভালে লাগিব। তো ব্লগ ভিডিঅ'টা আৰম্ভ কৰোঁ। এতিয়া মই ঘৰৰ পৰা ওলাও, মোৰ বাইকখন লৈ হেলমেট লগাই লওঁ, কাৰণ বহুত দূৰলৈ যাম। ঠিক নাই, ৰাস্তাত পুলিচো থাকিব পাৰে, আৰু হেলমেট লগালে নিজৰো এটা সেফটি থাকে। এতিয়া আমি 4 লাইনত উঠি আহিলোঁ মেইন ৰোডত, আৰু মোৰ লগৰ এটাক লগত লৈ। সি কেমেৰাত নাচাই, লাজ লাগে বোলে। ইমান স্পীডত গৈ আছোঁ, ক'ব নোৱাৰোঁ। অকণমান আৱাজটো শুনি চাওক কেনেকুৱা লাগে। মোৰ অৱস্থাটো চাওক কেনেকুৱা হৈ আছোঁ। চুলিৰ পাছত বতাহত উৰি আছে। এনেকুৱা স্পীডত গৈছোঁ আমি। এতিয়া বাইকখন মই চলাই আছোঁ, আৰু মই ইমান স্পীডত যাব নোৱাৰোঁ। নতুন ড্ৰাইভাৰ হয় কাৰণে লাহে লাহে গৈ আছোঁ। এইটো ৰেংবেং মন্দিৰ হয় চাওক। ইমান ডাঙৰ ডাঙৰ গাড়ী ছাইডত ৰখি আছে, আৰু মোৰ আগফালে এটা টেংকাৰ গাড়ী হয়, অইল টেংকাৰ। সেইটোৰ আগতে মই যাব নোৱাৰোঁ, ইমান শ্ল' গৈ আছোঁ মই। এতিয়া আহি পালোঁ টোল গেট। টোল গেটত পুলিচ আছে নেকি? নাই, এতিয়া নাথাকে পুলিচ টোল গেটত। আৰু বাইকৰোতো টোল পাছ নাই, এনেই ফ্ৰীতে যাব পাৰোঁ, আৰু চিন্তা নাই গৈ আছোঁ। টোল গেট পাৰ কৰি আহি এতিয়া আৰু বেছি দূৰ নহয়, অকণমান গ'লেই ডিফু বাইপাছ পাই যাম। ডিফু বাইপাছটো আপোনালোকক দেখাই দিওঁ। কোনোবা যদি নতুনকৈ আহে চিনি নাপাব পাৰে, মানে দেখাই দিওঁ। এতিয়া চাওক, ডিফু বাইপাছ আহি পালোঁ। ডিফু বাইপাছ আগতে ইমান ঠিক ঠাক নাছিলে, এতিয়া বহুত নতুনকৈ বনাইছে, আৰু বহুত ধুনীয়া লাগে চাই। ডিফু ৰোড, কাৰ্বি আংলং চব এইটো ৰাস্তাতে যায়। আৰু এতিয়া আমি ডিফু বাইপাছ পাৰ হৈ আহি লীলবাগান পোৱাৰ অকণমান আগত ৰখিছোঁ, কিবা এটা খাম বুলি। তো খোৱাটো ভিডিঅ'টোত নুঠাওঁ। আজিৰ ভিডিঅ'টো মেইন টপিক হ'ল, আমি কামত আহিছোঁ আমাৰ গাঁৱৰ পৰা 30 কিলোমিটাৰ দূৰত, আৰু মই কি কাম কৰোঁ, কেনেকুৱা কৰোঁ আপোনালোকে চাব পাৰিব। এতিয়া আমি ঘৰৰ পৰা 30 কিলোমিটাৰ অতিক্ৰম কৰি কামৰ ছাইড আহি পালোঁ। 4 লাইনৰ লগতে আৰু সৌখন বিল্ডিঙত আমি কাম কৰোঁ। বা এইটো মোৰ আগতে আহিলে, ইমান স্পীডত বাইক চলাই আহি। ফাইনেলি কামৰ ছাইড আহি পালোঁ, আৰু মোৰ লগৰকেইটা মোৰ আগতে আহিছে। মই ভিডিঅ' বনাইছোঁ, আৰু লাহে লাহে আহিছোঁ যে বাইক চলাই, সেইকাৰণে মোৰ অকণ লেট হৈ গ'ল। আৰু এইখিনি কাম আগতে কৰিছিলোঁ, তেতিয়া মই ইউটিউব চেনেল খোলা নাছিলোঁ যে দেখাম আপোনালোকক। এইকেইটা আগতে কৰিছোঁ চাওক। এইকেইটা চব আগতে কাম কৰা। ইয়াত চলি আছে আমাৰ মছলা বনোৱা কাম। বালি আৰু চিমেণ্ট মিক্স কৰি আছে। মই ৰেডি হোৱাৰ আগতে সিহঁতে বালি চিমেণ্ট পেলাই দিলে, আৰু শিলগুটি দিয়া হৈ গ'ল। এতিয়া দিব পানী দি ঢালাই বনাব। এতিয়া কোৰ দি শিলগুটিকেইটা সাইড কৰি আছে। শিলগুটিকেইটা সাইড কৰা হৈ গ'ল। তেতিয়া আছে পানী। ঢালাই বনাব, খুঁটা কেইটামান ঢালিব লাগে। ঢালাই বনাই আছে। এই খুঁটাকেইটা ঢালিব লাগে, তো এটা ঢালিম।
ফাইনালি ডালাই বনোৱা হৈ গ'ল। ডালাই বনাই ক্লিয়াৰ। ইয়াত ৰড কাটি আছে এটাই। এই কেমেৰাত মুখ নেদেখায়, লাজ লাগে। বন্ধুসকল, এতিয়া টাইম হৈ গ'ল এটা। এতিয়া আমাৰ টিফিন খোৱাৰ টাইম হ'ল আৰু টিফিন খোৱাৰ আগত এইখিনি কাম আমি কৰিছোঁ। চাওক, 9টা বজাত আহি এটালৈকে এইখিনি কাম কৰিছোঁ। গাঁথনিকেইটা কৰিছোঁ, ফুটা কেইটামান ঢালিলোঁ আৰু এতিয়া আমি টিফিন খাই লওঁ। এতিয়া আমি টিফিন খাম। টিফিনত কোনে কি আনিছে সেইটো বাৰু নকওঁ, জাষ্ট আমি খাবলৈ যি আনিছোঁ তাকে খাম। টিফিন খাই শেষ কৰি ইয়াত অকণ জিৰণি লৈছোঁ আৰু শুই আছোঁ। তলত গামোচা এখন পাৰি শুই আছোঁ, সেইটো এটা শুই আছে। কাম চাম কৰি অকণ ৰেষ্ট ল'ব লাগে আৰু টিফিন চিফিন খাই পেলাই অকণ ৰেষ্ট ল'ব লাগে, নহ'লে বহুত কষ্ট হৈ যায়। আমি পিছবেলা এইখিনি কাম কৰিছোঁ। চাওক, এইটো লিণ্টাৰ এটা আৰু এইটো এটা লিণ্টাৰ দিছোঁ। এতিয়া আমাৰ ছুটি কৰাৰ টাইম হৈ গ'ল। ঘা পা ধুম আৰু ধুই পেলাই ছুটি কৰিম। এইটো যাক আমি ঘা ধুই আছোঁ। মটৰ আছে ইয়াত, মটৰ পাইপ দি ইয়াতে গা ধুই যাওঁ। ঘা ধুই কমপ্লিট। এতিয়া কাপোৰ চাপোৰ লগাম আৰু কাপোৰ চাপোৰ লগাই ৰেডি হ'ম। ৰেডি হৈ গুচি যাম। আমি কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'লোঁ ঘৰ যাবলৈ, কিন্তু যোৱা সময়টো আপোনালোকক দেখাব নোৱাৰোঁ, ৰাতি হৈ যাব বা ঘৰ পাওঁতে। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিলোঁ। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট